প্ৰিয় দৰ্শক, মকৰ ৰাশি শনি গ্ৰহৰ দ্বাৰা শাসিত হয়, যাৰ ফলত এই ৰাশিৰ ব্যক্তিৰ স্বভাৱত শৃংখলা, দায়িত্ববোধ আৰু কঠোৰ পৰিশ্ৰমৰ স্বাভাৱিক গুণ থাকে। তেওঁলোক সাধাৰণতে গম্ভীৰ, ধৈৰ্যশীল আৰু লক্ষ্যভেদী হয়। আমি মকৰ ৰাশিৰ জাতক জাতিকাৰ বিভিন্ন দিশৰ বৈশিষ্ট্য আৰু সম্পূৰ্ণ এই ভিডিঅ'ত আমি বিৱৰণ কৰোঁ। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি মকৰ ৰাশিৰ যদি আমি স্বভাৱ, গুণ আৰু ব্যক্তিত্ব যদি আমি চাওঁ, গম্ভীৰ স্বভাৱৰ থাকে আৰু বিচক্ষণ। মকৰ ৰাশিৰ মানুহ সাধাৰণতে গম্ভীৰ স্বভাৱৰ হয় আৰু যিকোনো কথা গম্ভীৰ চিন্তা ভাৱনা কৰি কয়। দায়িত্বশীল, তেওঁলোকে নিজৰ ওপৰত দায়িত্ব ল'ব ভাল পায় আৰু যিকোনো কামত সততে নিষ্ঠাৰে কৰে। ইয়াৰ পিছত যদি আমি চাওঁ স্বনিৰ্ভৰ, আজি আপোনাৰ কেতিয়াও বেলেগৰ ওপৰত নিৰ্ভৰশীল নাথাকে, আত্মবিশ্বাসী থাকে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যোগ্যতাত বিশ্বাস কৰে আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়ি যায়। শৃংখলাবদ্ধ, নিয়ম পালন কৰে। এই ৰাশিৰ যিসকল ব্যক্তি আছে, জীৱনত নিয়ম, শৃংখলা আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ এক বিশেষ ক্ষমতা থাকে। আজি যদি চোৱা হয়, মকৰ ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে সহজে অভিমান কৰে, কিন্তু বহুত ধৈৰ্যশীল আৰু কষ্ট সহিব পৰাকৈ সক্ষম থাকে। সংকোচী আৰু কম কথা পোৱা, আজি কম কথা পাতে। মকৰ ৰাশিৰ জাতক জাতিকাবোৰ সাধাৰণতে একেবাৰে বহুত কথা কমকৈ পাতে, কিন্তু যেতিয়া কয় গুৰুত্বপূৰ্ণ কথাবোৰহে তেখেতসকলে কয়। আৰু আমি ব্যৱহাৰত তেখেতৰ কিন্তু কেতিয়াবা বহুত কঠোৰ হৈ যায়। তেওঁলোকে কেতিয়াবা অন্য লোকৰ অনুভূতিৰ প্ৰতি কম সংবেদনশীল যেন হ'ব পাৰে, কিয়নো তেওঁলোক বাস্তৱবাদী আৰু কেতিয়াবা কঠোৰ সিদ্ধান্ত লয়। কাৰ্যজীৱন যদি আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত যদি চোৱা হয়, তেখেতসকলে অতি পৰিশ্ৰমী থাকে। আজি মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে, একেবাৰে কঠোৰ পৰিশ্ৰম কৰে আৰু নিজৰ কামত একাগ্ৰতা দেখুৱায়। আৰু এই ৰাশিৰ ব্যক্তিৰ নেতৃত্ব গুণ যদি আমি চাওঁ, নেতৃত্ব গুণ প্ৰবল থাকে আৰু সঠিক পৰিকল্পনা কৰি কিছুমান বৃহৎ সফলতা তেখেতসকলে লাভ কৰিব পাৰে। আৰু সঞ্চয়শীল আৰু বিচক্ষণ, তেওঁলোকে অযথা খৰচ নকৰে আৰু ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰে। আৰু যদি আমি চাওঁ, বেংকিং, ইঞ্জিনিয়াৰিং, প্ৰশাসন আৰু চৰকাৰী চাকৰিত সফল যদি দেখা যায়, মকৰ ৰাশিৰ ব্যক্তিৰ সৈতে সংগঠন পৰিচালনা আৰু নিয়ম নীতি সম্পৰ্কীয় কামৰ লগত জড়িত পেচাসমূহ খুব ভালকৈ মিলি যায়। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত যদি চোৱা হয়, বিশ্বাসযোগ্য আৰু দীৰ্ঘস্থায়ী সম্পৰ্ক কৰে। আৰু মকৰ ৰাশিৰ মানুহ সম্পৰ্কত অতি গম্ভীৰ হয় আৰু একেবাৰে মন দিলে আজীৱন সেই ব্যক্তিক লৈ আগবাঢ়িব বিচাৰে। কম ৰোমান্টিক কিন্তু গভীৰভাৱে সজাগ। তেওঁলোক বাহিৰত বৰ ৰোমান্টিক যেন দেখা নাযায়, কিন্তু যাক ভাল পায় তাক বহু মনোযোগ দিয়ে। অতি সংযত আৰু নিজৰ অনুভূতি ব্যক্ত কৰিবলৈ লাজ পায়। মকৰ ৰাশিৰ জাতক জাতিকা খোলাখুলিভাৱে নিজৰ অনুভূতি বহুত কম ব্যক্ত কৰে। আৰু সম্পৰ্কত যদি চোৱা হয়, নিৰ্ভৰযোগ্য। একেবাৰে মকৰ ৰাশিৰ মানুহে কোনো সম্পৰ্কত সোমালে সেই সম্পৰ্ক বজাই ৰখাৰ বাবে যথেষ্ট চেষ্টা কৰে। আৰু যদি আমি স্বাস্থ্য জীৱনশৈলী যদি চোৱা হয়, শাৰীৰিক আৰু মানসিকভাৱে সবল। মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য সাধাৰণতে ভাল হয়, কিন্তু কেতিয়াবা অধিক পৰিশ্ৰমৰ বাবে দেহত ক্লান্তি অনুভৱ কৰিব পাৰে। সাধাৰণতে তেখেতসকলৰ হাড় আৰু ছালৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে তেওঁলোকৰ হাড়, ছাল, গাঁঠি গঠন সমস্যা হোৱাৰ সম্ভাৱনা দেখা যায়। শৃংখলাবদ্ধ জীৱনৰ ধাৰণ যদি চোৱা হয়, তেওঁলোক নিজৰ দেহৰ যত্ন লয়, পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম লয় আৰু স্বাস্থ্যসন্মত পৰিকল্পনা কৰে। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ বাবে কিছু বিশেষ পৰামৰ্শ যদি চাওঁ, আত্মবিশ্বাস বজাই ৰাখক, কিন্তু অহংকাৰ এৰক। কেতিয়াবা বিনোদন আৰু আনন্দ উপভোগ কৰক, অতিকে গম্ভীৰতা স্বাস্থ্যৰ বাবে ভাল নহয়। সম্পৰ্কত কেতিয়াবা খোলামেলা হওক, যাতে অন্য মানুহে আপোনাৰ অনুভূতি বুজি পায়। সঠিক আহাৰ আৰু শাৰীৰিক ব্যায়াম কৰি আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লওক। আৰু সঞ্চয় কৰাৰ উপৰিও কেতিয়াবা নিজৰ আৰু পৰিয়ালৰ আনন্দৰ বাবে কিছু ধন আপুনি ব্যয় কৰক। প্ৰিয় দৰ্শক, মকৰ ৰাশি থকা মানুহ সাধাৰণতে কঠোৰ পৰিশ্ৰমী, দায়িত্বশীল আৰু লক্ষ্যভেদী হয়।
আৰু তেওঁলোক জীৱনলৈ এক সুন্দৰ লক্ষ্য ৰাখি আগবাঢ়ে, শৃংখলাবদ্ধ জীৱন ধাৰণ কৰে আৰু সফলতা লাভৰ বাবে কেতিয়াও হাৰ নামানে। যদিও তেওঁলোক বাহিৰত কেতিয়াবা কঠোৰ বা কম ৰোমান্টিক যেন দেখা যায়, অন্তৰলৈ সেয়া একেবাৰে উল্টা। সম্পৰ্ক, কৰ্মজীৱন আৰু আৰ্থিক দিশত মকৰ ৰাশিৰ জাতক জাতিকাসকল অতি সফল হ'ব পাৰে, যদিহে তেওঁলোকে কিছুমান নমনীয়তা আৰু ব্যক্তিগত জীৱনলৈ অলপ আনন্দ যোগ কৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে